নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। তো যি HSLC 2025-ৰ আছামিছৰ চিলেবাছখন আমি লৈ আহিছোঁ আজি। ইয়াতে তোমালোকৰ ছমাহিলী পৰীক্ষা আৰু চূড়ান্ত পৰীক্ষা শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLCৰ কথাটো দিয়া আছে। এতিয়া য'ত ছমাহিলী পৰীক্ষাৰ তলফালে য'ত হচিন মৰা আছে তাত সেইখিনি ছমাহিলীত আহিব। আৰু ফাইনেলততো তোমালোকৰ আটাইখিনি লাগিব, তো আটাইখিনিতে হচিন মৰা আছে। তো পোনপ্ৰথমতে আমি চাম প্ৰথম চেপ্টাৰ আছে আমাৰ গদ্যাংশত উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি, এই দুটা ছমাহিলীটো আহিব। তো অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ছমাহিলীত নালাগে, একদম শিক্ষান্ত পৰীক্ষাতে আহিব। নেক্সট আছে ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা, অৰণ্যযাত্ৰা পাৰস্যত এভুমুখী, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা ধুনীয়াকৈ। পদ্যাংশত আছে বৰগীত মাধৱদেৱ, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ। এইটাই তোমালোকে চাবা প্ৰশস্তি কবিতাটো কিন্তু ছমাহিলী পৰীক্ষাত লাগিব। এতিয়া ব্যাকৰণৰ ক্ষেত্ৰত তোমালোকৰ ব্যাকৰণ আটাইখিনিয়ে ইয়াতে লাগিব, দুফালে হচিন মাৰা আছে যিহেতু ছমাহিলীত আৰু বছৰিকাত আটাইখিনি লাগিব। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্যৰ পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নতবিধি আৰু সত্ৰবিধি, জ্যোতিচিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ আৰু প্ৰত্যয়, এইখিনি লাগিব। আৰু নেক্সট পেজত আছে তোমালোকৰ এইখিনিয়ে প্ৰায়খিনি লাগিবই। ভাৱ সম্প্ৰসাৰণ কৰা, প্ৰতিবেদন বা আবেদন লিখন, ৰচনা, দ্ৰুতপাঠ, অপঠিত গদ্যাংশ। নেক্সট আছে বৈকল্পিক অৰ্থাৎ গ্ৰুপ বি। গ্ৰুপ বিত তোমালোকৰ আছে বিঘাত যোগ, প্ৰাচীন ভাৰতীয় শিক্ষা। প্ৰাচীন ভাৰতীয় শিক্ষাটো তোমালোকৰ ছমাহিলী পৰীক্ষাত লাগিব। কানাই চাতুৰ্য ছমাহিলী পৰীক্ষাত নালাগে, ধৰ জালু ধৰ বাদ্য ছমাহিলী পৰীক্ষাত আহিব। নেক্সট ব্যাকৰণ, গ্ৰুপ বিৰ ব্যাকৰণ হৈছে নৱম শ্ৰেণীৰ ব্যাকৰণ উপৰিও ফুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দ, আধুনিক ৰূপ, এইখিনি তোমালোকৰ ছমাহিলী পৰীক্ষাত আহিব। তাৰপিছত ছন্দ ছমাহিলী পৰীক্ষাত নাহে, একদম ফাইনেল পৰীক্ষাত আহিব। নেক্সট দিয়া হৈছে টেক্সট বুক, অসমীয়া সাহিত্য চয়নিকা নতুন দশম শ্ৰেণী। এইখন টেক্সট বুকৰ নাম তোমালোকৰ। অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত অৰ্থাৎ সংস্কৃত গ্ৰুপ চি ল'ব খোজা ছাত্ৰ ছাত্ৰীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। প্ৰতিটি ইউনিট বা পাঠৰ পৰা 2 বা 10 নম্বৰৰ প্ৰশ্ন আহিব। নিশ্চিতভাৱে তোমালোকে সকলোৱে ভালকৈ বুজি পাইছা অসমীয়া চিলেবাছখন। এতিয়া তোমালোকে যদি ভিডিঅ'টোত নতুন বা চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা, যাতে ধুনীয়া নতুন ভিডিঅ'বিলাক পাবা বা আপডেটবিলাক পাই থকা। তাৰ উপৰিও আমি দশম শ্ৰেণীৰ বাবে যোৱা বছৰে বাস্তৱ ছিৰিজ নামৰ এটা ছিৰিজৰ উন্মোচনা কৰিছিলোঁ। তাতে বহুত ধুনীয়া তোমালোকৰ প্লেলিষ্ট বনাই থোৱা আছে, তাত তোমালোকে ভিডিঅ'বিলাক চাব পাৰা। আৰু তোমালোক